গোলাঘাট জিলাৰ খুমটাই সমষ্টি অন্তৰ্গত কেপ্টেইন জিন্তু গগৈৰ বীৰ চক্ৰ স্মাৰক ভৱনত আজি সদৌ অসম আহোম সভাৰ এখন সাংগঠনিক সভা অনুষ্ঠিত হয়। অৱসৰপ্ৰাপ্ত শিক্ষক পুনা গগৈৰ সভাপতিত্বত অনুষ্ঠিত সভাত সদৌ অসম আহোম সভাৰ খুমটাই আঞ্চলিক সমিতি নামাকৰণে এখন আঞ্চলিক সমিতি গঠন কৰে। জ্যোতিপ্ৰকাশ গগৈ সভাপতি, অজিত গগৈ, বিনয় ৰাজখোৱা আৰু প্ৰাঞ্জল গগৈ উপসভাপতি, সুনীল বুঢ়াগোহাঁইক সম্পাদক আৰু কেশৱ গগৈক সহ সম্পাদকৰ দায়িত্ব দি এখন শক্তিশালী আঞ্চলিক সমিতি গঠন কৰে। সভাত সদৌ অসম আহোম সভাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি শ্যামন্ত বৰফুকন, আইন কোষৰ সম্পাদক সমুদ্ৰ গগৈ, গোলাঘাট জিলাৰ কাৰ্যকৰী সভাপতি বলিন গগৈ, সম্পাদক জীৱন গগৈ, সাংগঠনিক সম্পাদক মোহন গগৈ আদি উপস্থিত থাকে। সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে। গোলাঘাটৰ পৰা জীৱন গগৈ ৰিপৰ্ট, অৰুণোদয় আছাম। আজি যিহেতু বৃহত্তৰ খুমটাই অঞ্চলত আপোনালোকে এখন আহোম সভা গঠন কৰিছে, কি ক'ব আপোনাৰ অনুভৱটো? ৱেলকাম। সদৌ অসম আহোম সভাৰ যি আঞ্চলিক কমিটি আজি খুমটাই অঞ্চলত, বৃহত্তৰ খুমটাই অঞ্চলত গঠন কৰা হৈছে। প্ৰায় 131 বছৰীয়া এই সংগঠনটো প্ৰয়াত সাহিত্যৰথী পদ্মনাথ গোহাঁই বৰুৱাৰ নেতৃত্বতে গঢ় লৈ উঠিছিলে। আহোমসকলৰ সামাজিক, সামাজিক দিশত যি সেই সময়ত অৱক্ষয়ৰ সৃষ্টি হৈছিলে বা আহোম জাতিটোক কেনেকৈ আগবঢ়াই নিব পাৰি, সেই উদ্দেশ্যে এটা মহান উদ্দেশ্য লৈ পেলাই তেখেতে এই সংগঠনটো গঠন কৰিছিলে। তেখেতে সুদীৰ্ঘ প্ৰায় 40 বছৰ এই সংগঠনটোৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি জাতিটোক যথেষ্টখিনি আগবঢ়াই লৈ গৈছিলে। আৰু এই সংগঠনটোৰ এটা মহান সংগঠনটোৰ এই আমাৰ বৃহত্তৰ খুমটাই অঞ্চলত তেনেটো কোনো শাখা বা আঞ্চলিক কমিটি নাছিল। আমি বহুত দিনৰ পৰা এই কথাটো উপলব্ধি কৰিছিলোঁ আৰু আজি আহি এই শুভক্ষণটো আমাৰ উপস্থিত হ'ল। আৰু আমাৰ খুমটাবাসী ৰাইজৰ সহযোগত তথা আমাৰ জিলা সমিতি বা কেন্দ্ৰীয় সমিতিৰ বিভিন্ন বিষয়ববীয়া যিসকল আহিছিল, তেখেতসকলে বিশেষকৈ জীৱন গগৈ, সমুদ্ৰ গগৈ, শ্যামন্ত বৰফুকন, বলিন গগৈ, পুনা গগৈ, এইসকলৰ প্ৰচেষ্টাত আজি এই সভাখনত সুচাৰুৰূপে এখন